নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ সুদূৰ মাৰ্ঘেৰিটাৰ পৰা মিল্কীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা তেওঁৰ লগত 2022 চনত ঘটিছিলে। কি ঘটিছিলে সবিশেষ কম, কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখন যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো মিল্কীৰ অভিজ্ঞতাৰ ফালে। মিল্কীৰ ঘৰ মাৰ্ঘেৰিটাত। তেওঁৰ এখন বিউটি পাৰ্লাৰ আছে আৰু লগতে তেওঁৰ অলপ কাঠৰ বিজনেছ আছে, যি তেওঁ অৰুণাচলত কৰে। পিছে তেওঁৰ এটুকুৰা মাটিৰ বহু পুৰণি কিবা এটা কেছ লাগি আছিলে, সেয়েহে তেওঁ তিনিচুকীয়াৰ এজন বন্ধুৰ দেউতাকৰ লগত কনচাল্ট কৰি আছিলে আৰু মানুহজনেও তেওঁক বহুবাৰ লগ ধৰিবলৈ মাতিছিলে, কিন্তু নিজৰ বিজনেছৰ কাৰণে মিল্কী মাৰ্ঘেৰিটাৰ পৰা ওলাই যাব পৰা নাছিলে। সেয়েহে সেইদিনাখন আছিলে এপ্ৰিল মাহৰ 16 তাৰিখ। তেওঁ ভাবিলে যে সেইদিনা তেওঁ বিউটি পাৰ্লাৰখন বন্ধ ৰাখিব, কাঠৰ কামো সেইদিনাখনৰ কাৰণে বন্ধ ৰাখি তেওঁ তিনিচুকীয়ালৈ যোৱাৰ সিদ্ধান্ত ল'লে। সেইবুলি এডভকেটজনক ফোন কৰিলে। তেওঁ তেতিয়া ক'লে, সন্ধিয়া 6 বজাত পোৱাকৈ আপোনালোক আহক, আমি বহি কথাখিনি ভালদৰে ডিছকাছ কৰি ল'ম। সেইবুলি কোৱাৰ পাছত মিল্কীয়ে এজন বন্ধুলৈ ফোন কৰিলে। তেওঁৰ এখন গাড়ী আছিলে। মিল্কীয়ে ক'লে যে আমি তিনিচুকীয়ালৈ যাব লাগে, মই যাব লাগে, তই যাব পাৰিবি নেকি? বন্ধুজনো ফ্ৰীয়ে আছিলে সেইদিনাখন, গতিকে তেওঁ ক'লে ঠিক আছে, ওলাবি। সেইবুলি তেওঁলোকে ভাত পানী খাই উঠি আবেলি পৰত তিনিচুকীয়ালৈ বুলি ৰাওনা হ'ল। পিছে তিনিচুকীয়া গৈ পোৱাৰ পিছত যেতিয়া এডভকেটজনক ফোন কৰিছে, তেতিয়া তেওঁ ক'লে যে নিশা 9 বজাতহে তেওঁ লগ কৰিব পাৰিব, কাৰণ তেওঁলোকৰ ঘৰত ঘপককৈ আলহী আহিলে আৰু সেয়েহে তেওঁ ঘৰলৈ যাবলগীয়া হ'ল। এতিয়া মিল্কী উভতিও আহিব নোৱাৰে, বহুত দিনৰ মূৰত এপইণ্টমেণ্টটো পাইছে, সেয়েহে ভাবিলে যে তিনিচুকীয়াতে অলপ ইফাল সিফাল কৰি সময়খিনি পাছ কৰিব। সেইবুলি বিভিন্ন ঠাইলৈ গৈ তেওঁলোকে সময়টো অতিক্ৰম কৰিলে। তাৰপিছত 9 বজাৰ লগে লগে এডভকেটজনক লগ কৰি গোটেইখিনি কথা পাতিলে। কথা বতৰা পাতোঁতে প্ৰায় 1 ঘণ্টামান লাগিলে। তাৰপিছত মিল্কী বন্ধুজনৰ লগত ওলাই আহিলে, আহি এখন হোটেলতেই নিশাৰ সাজ খালে আৰু তাৰপিছত মাৰ্ঘেৰিটালৈ বুলি ৰাওনা হ'ল। ওলাওঁতে প্ৰায় ৰাতি 11:30 মান বাজিছে আৰু তিনিচুকীয়াৰ যিসকল মানুহ তেওঁলোকে জানে, মাৰ্ঘেৰিটা যোৱাৰ ৰাস্তাত তিনিচুকীয়া চহৰখন জাষ্ট ক্ৰছ কৰাৰ পাছতে এখন ডাঙৰ শিৱধাম পায়। সেই ধামখন পাৰ হোৱাৰ পাছত প্ৰায় 10 মিনিটমান গৈছেহে। সেইদিনাখন আকৌ বিৰাট দবাপিটা বৰষুণ দিছে, মানে বহুত বেছিয়ে বৰষুণ দিছে। সেয়ে মিল্কীয়ে বন্ধুজনক ক'লে যে ঘৰলৈহে যাম, দেৰিকৈ পালেগৈ হ'ব, আমি লাহে লাহে যাওঁ। আৰু সেই বুলি বন্ধুজনেও, আৰু মানে স্পীডত গাড়ী চলোৱাৰ কোনো কথাই নাহে, একদম দবাপিটা বৰষুণ, সন্মুখত কি আছে একো নেদেখি। সেয়েহে প্ৰায় 40-60ৰ ভিতৰতে মিল্কীৰ বন্ধুজনে গাড়ীখন চলাই গৈ আছে। তাৰপিছত তেওঁলোকে শিৱধামখন পাৰ হোৱাৰ পাছতেই মিল্কীয়ে দেখিছে দূৰৈত গাড়ীৰ পোহৰত, তেতিয়া মানে ৰাস্তাত কোনো গাড়ী ঘোঁৰা নাই আৰু একদম নিজান ৰাস্তা। তাৰপিছত তেওঁ দেখিছে যে দূৰৈত এগৰাকী মাইকী মানুহ থিয় হৈ আছে। তেওঁ এখন বগা শাৰী পিন্ধি আছে আৰু বিৰাট মানে জোৰত হাত বাউল দি গাড়ীখন ৰখাবলৈ চেষ্টা কৰি আছে। তেতিয়া মিল্কীয়ে ক'লে বন্ধুজনক যে মহিলাগৰাকী অকলে অকলে ৰাতিখন থিয় হৈ আছে বৰষুণত, কিবা চাগে অসুবিধা হৈছে, এটা কাম কৰিবি, তেওঁৰ ওচৰত ৰখাই দিবি গাড়ীখন, তেওঁকো লৈ ল'ম দে, একো নহয়। বন্ধুজনে বিশেষ একো কোৱা নাই, দুজনহে আছে, পিছফালৰ গোটেই ছিটটোৱে খালী, গতিকে হ'ব বুলি কৈ পেলাই তেওঁ মানুহগৰাকীৰ ওচৰ পালত মিল্কীয়ে তেতিয়া বন্ধুজনে গাড়ীখন অকণমান শ্ল' কৰিছে আৰু মিল্কীয়ে কি কৰিছে, নিজৰ মিৰৰখন অকণ তললৈ নমাইছে। কি হ'ল, কিয় ৰৈ আছে, ক'লৈ যাব সুধিবৰ কাৰণে। নমোৱাৰ লগে লগে মানুহগৰাকীৰ হাতখন তেওঁ গাড়ীৰ ভিতৰলৈ সোমোৱাই দিছে আৰু আচৰিত ধৰণে হাতখন বিৰাট দীঘল, মানে মিল্কীৰ একদম ডিঙিৰ সন্মুখেদি বন্ধুজনৰ ওচৰলৈকে পাইছেগৈ। তাৰপিছত মিল্কীয়ে ভালদৰে মানুহগৰাকীক চাইছে, দেখিছে তেওঁ পিন্ধি থকা শাৰীখন একদম মানে বগা আৰু একো তাত ফুল চুল নাই, আৰু আচৰিত ধৰণে ইমান দবাপিটা বৰষুণত তেওঁ শাৰীখনটো বাদেই দিয়ক, তেওঁ চুলিকোচাও তিতা নাই, চুলিকোচাও একদম বতাহত পূৰা উৰি আছে, ফিৰফিৰীয়া বতাহত একদম উৰি থকাৰ নিচিনাকৈ চুলিখিনি উৰি আছে। আৰু মানুহগৰাকীয়ে কিবা এটা, মানে মিল্কীয়ে কিবা এটা সোধাৰ আগতেই মানুহগৰাকীয়ে ক'বলৈ লৈছে কিবা এটা, সেইবুলি মুখখন মেলিছে আৰু মেলা মুখখন দেখাৰ লগে লগে মিল্কীহঁতে গম পাইছে যে এয়া তেজমঙহৰ মানুহ হ'ব নোৱাৰে। তেওঁৰ মুখখনৰ ভিতৰৰ মুখমণ্ডলখনত একোৱেই নাই, দাঁত জিভা একো নাই, একদম ক'লা মানে গহ্বৰৰ নিচিনা, আৰু হাকৈ মানুহগৰাকীয়ে মুখখন মেলি দিছে।
আৰু লগে লগে তেওঁৰ হাতখনো দীঘল হৈ গৈছে সেই দৃশ্য দেখাৰ লগে লগে ভগৱানৰ কৃপাত মিল্কীয়ে বৰ এটা ভয় নাখায় লগে লগে গ্লাছখন ওপৰলৈ উঠাইছে আৰু বন্ধুজনক কৈছে যিমান পাৰ সিমান খৰকৈ যা স্পীডত যা 1 ছেকেণ্ডো ইয়াত আৰু নৰবি আৰু দুইজনে যিমান পাৰে সিমান যিমান ভগৱানৰ নাম জানে আৰু সিমানেই মাতিছে মানে হনুমান চালিচা পঢ়িছে শিৱ ভগৱানৰ নাম লৈছে কাৰ যে নাম লোৱা নাই তেওঁলোকে আৰু কেতিয়া গৈ তেওঁলোকে মাৰ্ঘেৰিটাৰ ঘৰৰ গেটৰ সন্মুখত গাড়ী ৰখালে গমেই নাপালে মানে চকুৰ পলকতে যেন তেওঁ তিনচুকীয়াৰ পৰা গৈ উৰি গৈ মাৰ্ঘেৰিটা পালেগৈ ইমানেই জোৰত গৈছে মানে ইমানেই স্পীডত গাড়ী চলাইছে ভগৱানৰ কৃপাত তেওঁলোকৰ ৰাস্তাত একো অঘটন নঘটিল আৰু ঘৰ গৈ পোৱাৰ পিছতহে দুয়োজনে আচলতে উশাহ লৈছে মানে শান্তিৰ নিশ্বাস ত্যাগ কৰা বুলি কয় যে তেনেদৰে তেওঁলোকে শান্তিৰ নিশ্বাস ত্যাগ কৰিছে সেই দিনাখনৰ কথা মিল্কীহঁতৰ জীৱনত তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে 16 এপ্ৰিল নিশাৰ কথা যিদিনাখন এগৰাকী মাইকী মানুহক তেওঁলোকে দেখা পালে যি আচলতে তেজমঙহৰ মানুহ হ'ব নোৱাৰে বৰ আচৰিত এটা ঘটনা আজি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰো কেতিয়াবা এনেকুৱা হৈছে নেকি নিশা ক'ৰবালৈ ওলাই গৈছে উভতি আহোঁতে বহুত দেৰি হৈছে আৰু ৰাস্তাত নেদেখিবলগীয়া কিবা এটা দেখিছে যদি হৈছে তাকো জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব আৰু আপোনাৰ যদি কিবা ভৌতিক অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি